ইয়াতে কৈছে চোৱা দুটা সহমৌলিক সংখ্যাৰ গসাও সদায় কি হেতু মনত ৰাখিবা সহমৌলিক সংখ্যাৰ গসাও 1 হয় ঠিক আছে যেনে মই এটা एग्जांपल দিছো 3 আৰু 5 3 আৰু 5ক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি যি 3 কো বাৰ যায় আসলতে 1 কো বাৰ যায় দুইটাকে বাৰ যায় তেনেকুৱা কি আছে 1 আছে 1 এৰেহে দুইটাকে বাৰ যায় আৰু বেলেগ নাই মই যদি एग्जांपल লওঁ 4 আৰু 6 সো 4 আৰু 6 বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যা কি 4 আৰু 6 একেৰেটো বাৰ যায় যায় দুইটাকে 4 আৰু 6 দুইটাকে দুইৰেও বাৰ যায় না দুইৰে দুবাৰ দুইৰে তিনিবাৰ গতিকে 4 আৰু 6 দুইটাকে বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যা কি 2 হয় কিন্তু এই 3 আৰু 5ক দুইটাকে বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যা কি 1 হয় ঠিক আছে গতিকে এটুকে কি বুলি কোৱা হয় সহমৌলিক বুলি কোৱা হয় সংখ্যা দুটা তেতিয়া সহমৌলিক বুলি কোৱা হয় অৰ্থাৎ সংখ্যা দুটা যদি গসাও 1 হয় তেতিয়া হলে সংখ্যা দুটা সহমৌলিক বুলি কোৱা হয় ওকে ইয়াতে কৈছে দুটা সংখ্যাৰ পূৰণফল 216 আৰু সিহঁতৰ গসাও 3 হলে সিহঁতৰ লসাগু সো কেনেকৈ কৰিবা এটা চোৱা লসাগু অৰ্থাৎ LCM ইনটু HCF ওকে এফালে সংখ্যা কেটাৰ পূৰণফল ঠিক আছে সো ইয়াতে আমাক দিছে দুটা সংখ্যাৰ পূৰণফল 216 হেগন আমি 216 ইয়াত লগালো আৰু সিহঁতৰ গসাও অৰ্থাৎ HCF দিয়া আছে 3 আৰু উলিয়াবলৈ কৈছে সিহঁতৰ লসাগু মানে LCM উলিয়াবলৈ কৈছে সো তেতিয়া কি কৰিবা LCM উলিয়াবলৈ হলে LCM টো ৰখালো এফালে 3 টো এফালে লৈ গলো হৰণ হলগে 216 টো ওপৰত থাকিলে কটাকটি কৰি দিয়া 3 7 গুণ 21 3 2 গুণ 6 অৰ্থাৎ LCM কি পালা LCM পালা 72 অপচন 4 টো শুদ্ধ উত্তৰ ওকে ইজি আছিল ইয়াতে কৈছে চোৱা দুটা সংখ্যাৰ লসাগু আৰু গসাও ক্ৰমে 180 আৰু 3 সংখ্যা দুটাৰ এটা সংখ্যা 45 হলে আনটো সংখ্যা কি হবে ঠিক আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা কোৱেশ্চন আহিয়ে থাকে সো মনোযোগৰে চাবা ইয়াতে লসাগু আৰু গসাওৰ কথা কৈছে লসাগু মানে হৈছে LCM ঠিক আছে আমি লসাগুক শৰ্টকে LCM বুলি কওঁ অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক LCM ওকে আৰু গসাও মানে হৈছে HCF সো LCM আৰু HCF মানে হৈছে কি সংখ্যা কেটা যাৰ যাৰ লসাগু আৰু গসাও লৈছো সেই সংখ্যা কেটাৰ পূৰণফল হয় ঠিক আছে সো তেতিয়ালে আমাক কি দিয়া আছে লসাগু আৰু গসাও দিয়া আছে 180 আৰু 3 লসাগুৰ ঠাইত আমি 180 দিলো আৰু গসাওৰ ঠাইত আমি 3 দিলো আৰু সংখ্যা দুটাৰ এটা 45 তো এই সংখ্যা দুটাৰ এটা কি 45 গতিকে জানিবা x কে 45 বুলি ভাবি ললো তেতিয়ালে y টো লগত পূৰণ হৈ থাকিব ঠিক আছে সো এটা কি কৰিব লাগিব আনটো সংখ্যা উলিয়াবলৈ কৈছে অৰ্থাৎ y উলিয়াব লাগে সো y উলিয়াবলৈ হলে আমি y টো ৰখাই দিলো তেতিয়ালে 45 টো তললৈ আহি যাব আৰু এফালে 180 into 3 আহিব যদি কটাকটি কৰো 3 ৰে 45ক 15 বাৰ আৰু 5 ৰে কাটো 5 3 15 5 3 গুণ 15 5 6 গুণ 30 আকৌ 3 ৰে 36ক 12 বাৰ সো y ইকুৱেল কি পালো তেতিয়ালে y ইকুৱেল টু আমি 12 পালো শুদ্ধ উত্তৰটো হৈছে অপচন 1 ইজি আছিল বহুত ইজিকে আমি কৰি পেলাম এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে মনোযোগেৰে শুনা আৰু মনোযোগেৰে চোৱা ঠিক আছে কৈছে কি সংখ্যাক 8 12 আৰু 15 ৰে হৰণ কৰিলে প্ৰতি বাৰতে 3 ভাগ হিচাপে থাকে তোমালোকে বুজিলো যে 8 12 আৰু 15 ৰে হৰণ কৰিব পৰা সংখ্যাটো কি 8 12 আৰু 15 ৰে হৰণ কৰিব পৰা সংখ্যাটো হৈছে হেতৰ লসাগু অৰ্থাৎ লসাগুটো হেতৰ মানে 8 12 আৰু 15 ৰে সম্পূৰ্ণৰূপে বাৰ যাব কিন্তু ইয়াত কি কৈছে 3 ভাগ থাকে বুলি কৈছে গতিকে লসাগুটোৰ লগত 3 যোগ কৰি দিলে উত্তৰ হৈ যাব সো প্ৰথমতে আমি হেতৰ লসাগু উলিয়াবৰ কাৰণে আমি 8 12 আৰু 15 হেতৰ আমি এনেকে লসাগু উলিয়াও 3 ৰে দিও 3 ৰে 8ক না যায় 3 4 গুণ 12 3 5 গুণ 15 এই সৰি 5 আহিব ওকে
সো 2 রে দিও 2 4 গুণ 8 2 দুগুণ 4 এফালে 5 আকে এফালে 2 2 গুণ 4 2 গুণ 2 5 সো গোটেইটা পূরণ কৰি দিয়া এতিয়া 2 মানে 3 দুগুণ 6 6 দুগুণ 12 12 দুগুণ 24 24 ৰে 5ক পূৰণ কৰিলে 120 পাবা গতিকে 120 টো কি হয় 120 টো এই তিনটা সংখ্যাৰ লসাগু হয় অৰ্থাৎ 120 টো 8 ৰে সম্পূৰ্ণৰূপে বাৰ যায় 12 ৰেও সম্পূৰ্ণৰূপে বাৰ যায় 15 ৰেও সম্পূৰ্ণৰূপে বাৰ যায় অৰ্থাৎ একো ভাগশেষ নাথাকে কিন্তু ইয়াত কি কৈছে এই কেইটাৰে বাৰ দিলে ভাগশেষ থাকিব লাগিব বুলি কৈছে তিনি ভাগশেষ থাকে অৰ্থাৎ ইয়াৰ লগত যদি আমি 3 যোগ কৰি দিও তেতিয়াহলে 3 ভাগশেষ থাকিব তেতিয়াহলে কোনটো সংখ্যা হ'ব 123 অৰ্থাৎ 123ক যদি 8 ৰে পূৰণ কৰা ভাগশেষ 3 থাকিব 12 ৰে পূৰণ কৰা নহয় হৰণ কৰা দেই 123ক যদি 8 ৰে হৰণ কৰা 123ক যদি 8 ৰে হৰণ কৰা তেতিয়া 3 ভাগশেষ থাকিব 12 ৰে হৰণ কৰা 3 ভাগশেষ থাকিব 15 ৰে হৰণ কৰা তেতিয়াও 3 ভাগশেষ থাকিব অৰ্থাৎ উত্তৰটো কি হ'ব 123 অপচন সি টো শুদ্ধ উত্তৰ ইয়াতে কৈছে দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 96 আৰু 8 এটা সংখ্যা 32 হলে আনটো সংখ্যা কি হ'ব এটো বহুত ইজিকে কৰিবৰ কাৰণে কি কৰিব লাগে জাস্ট লসাগু আৰু গসাগুটো পূৰণ কৰি দিয়া 96 আৰু 8 আৰু এটা সংখ্যা দিয়া আছে সেই এটা সংখ্যাৰে জাস্ট হৰণ কৰি দিয়া তাছত কটাকটি কৰি দিয়া আনটো সংখ্যা পাই যাবা ঠিক আছে এটো শৰ্ট নিয়ম তোমালোকে যেহেতু পৰীক্ষাত কি কৰিব লাগিব বহুত কম সময়ৰ ভিতৰত উত্তৰবোৰ কৰিব লাগিব গতিকে বহুত কম সময়ৰ ভিতৰত উত্তৰটো কৰিবলৈ হলে এনেকৈ কৰিব লাগিব কি কৰিব লাগিব লসাগু আৰু গসাগুটো পূৰণ কৰি দিব লাগে আৰু ইয়াৰে এটা সংখ্যা যেহেতু দিয়া থাকে এটোৰে হৰণ কৰিব লাগে সো 8 ৰে 8 4 গুণ 32 সো 4 ৰে 4 গুণ 8 4 4 গুণ 16 24 গতিকে আনটো সংখ্যা কি পালো 24 পালো বহুত ইজিকে উলিয়ালো আমি ঠিক আছে 42 70 98 আৰু 126 ৰ লসাগু কেনেকৈ উলিয়াবা জাস্ট আমি যাৰ যাৰ লসাগু উলিয়াব লাগে এনেকৈ লিখি ল'ব লাগে ঠিক আছে এনেকৈ লিখি লৈ পেলাই আমি উৎপাদক ল'ম সো গোটেইকেইটা যুগ্ম সংখ্যা 2 ৰে দিছো 2 21 2 21 42 হ'ব 2 35 70 হ'ব আৰু 2 4 গুণ 8 2 9 18 আৰু 2 6 গুণ 12 2 3 গুণ 6 ঠিক আছে কিহেৰে বাৰ যাব 7 ৰে 7 3 গুণ 21 7 5 গুণ 35 7 7 গুণ 49 7 9 গুণ 63 আকৌ 3 ৰে যাব 3 গুণ 3 5 7 3 3 গুণ 9 ঠিক আছে এতিয়া গোটেইকেইটা আমি পূৰণ কৰি দিলে হৈ যাব লসাগু পাই যাম 2 7 গুণ 14 3 14 42 ঠিক আছে আকৌ এফালে 42 পূৰণ এইকেইটা 5 7 গুণ 35 পূৰণ এফালে 3 ঠিক আছে এনেকৈ কৰি ল'ব পাৰা এফালে 42 ইনটু 3 35 আৰু 3 টো পূৰণ কৰি চাও 3 5 15 5 3 3 9 10 সো এতিয়া 105ক আমি 42 ৰে আমি হৰণ কৰিম পূৰণ কৰিম সৰি ৰে পূৰণ কৰিম যেটো পূৰণ আছে সো পূৰণ কৰিলে কি পাবা এটো 2 5 গুণ 10 2 গুণ 2 ঠিক আছে তাৰছত 4 5 গুণ 20 4 গুণ 4 এফালে 0 1 4 4 4 4 1 0 অপচন 3 টো শুদ্ধ উত্তৰ এনেকৈ তোমালোকে লসাগু উলিয়াবা সোয়া ইয়াতে কৈছে 5 into 7 into 9 into 11 into 13 আৰু 9 into 11 into 13 into 17 ৰ গসাউ হ'ব সো গসাউ কেনেকৈ বাছা প্ৰথমতে এইকেইটা লিখি লও এবাৰ 5 into 7 into 9 into 11 into 13 ওকে আৰু এফালে 9 into 11 into 11 into 13 into 17 ঠিক আছে সো কি কৰিব লাগিব গসাউ উলিয়াবৰ কাৰণে কেৱল দুইটাতে মিলি থকা সংখ্যা কেইটা ল'ব লাগে কি মিলি আছে সোৱা এই দুটা 13 মিলি আছে গতিকে 13 ললো আকৌ এই 9 দুটা মিলি আছে 9 ললো কেৱল মিলি থকা আৰু কিবা মিলি আছে নে এই 11 টা মিলি আছে ঠিক আছে 11 দুটা তো এই গোটেইটা পূৰণ কৰি দিলে আমি উত্তৰ পাই যাম
ইয়াতে পূৰণ কৰিবলৈ দৰকাৰ নাই ইয়াত 9 * 11 * 13 9 * 11 * 13 এইটোৱে ইয়াৰ গসাউ ঠিক আছে যদি সংখ্যা হিচাপে দিয়া হলে পূৰণ কৰি পেলালো হেতেন কিন্তু ইয়াত পূৰণ কৰিবলৈ কোনো দৰকাৰ নাই ঠিক আছে এনেকৈ আমি আৰামছে গসাউ উলিয়াই দিলো সো ইয়াতে এই দুটা সংখ্যাৰ লসাগু উলিয়াবলৈ কৈছে লসাগু কেনেকৈ উলিয়াবা যি কেইটা দিয়া আছে এবাৰ এনেকৈ পাতি লোৱা 2 * 3 * 5 আৰু এইফালে 3 * 5 * 7 কি কৰিব লাগিব জাস্ট মিলি থকা কেইটা প্ৰথমতে লৈ লোৱা এই 3 দুটা মিলি আছে আৰু এই 5 দুটা মিলি আছে এতিয়া নিমিলা কেইটা ওলোৱা 2 মিলি থকা নাই আৰু 7 মিলি থকা নাই গতিকে লসাগু উলিয়াবলৈ হলে মিলি থকা আৰু নিমিলা গোটেইকেইটা ল'ব লাগে সো এটা পূৰণ কৰি দিয়া এটা সিম্পল কে পূৰণ কৰিবলৈ শিকিব লাগে চোৱা ইয়াত এই যেটো 5 আৰু 2 পূৰণ কৰিলে কিমান পাবা 5 আৰু 2 পূৰণ কৰিলে 10 পাবা আৰু 7 আৰু 3 পূৰণ কৰিলে কিমান পাবা 7 3 গুণ 21 পাবা সো 21 ৰ লগত আমি 10 পূৰণ কৰিলে কিমান পাবা 21 ৰ লগত 10 পূৰণ কৰিলে 210 পাম গতিকে ইয়াতো আসলে অপচন কেইটা আমি চাইছো অপচন কেইটা পূৰণ কৰি পেলোৱা নাই ঠিক আছে পূৰণ কৰাৰ তৰিকাটোহে তোমালোকক মই ক'লো কিন্তু ইয়াৰ উত্তৰটো সংখ্যা হিচাপে দিয়া থকা হলেতো 200 হল হেতেন কিন্তু ইয়াত সংখ্যা হিচাপে দিয়া থকা নাই গতিকে পূৰণ হিচাপে দিয়া আছে গতিকে উত্তৰটো কি হ'ব এইটোৱে হ'ব অৰ্থাৎ এটোকে যদি আমি সজাই পেলাই লিখো 2 পূৰণ 3 পূৰণ 5 পূৰণ 7 গতিকে 2 পূৰণ 3 পূৰণ 5 পূৰণ 7 ঠিক আছে এইটো গতিকে অপচন 3 শুদ্ধ উত্তৰ